এটিএমত পিন কেনেকুৱা বনায় সেইটো চাওক, অলপ দেখা দিছোঁ। 20 ঘণ্টাৰ পাছত যাব লাগিব। চ' আপা মাৰি আছে, খুব মজা লাগিছে, ঠাণ্ডা ঠাণ্ডা। সো হে গাইজ, ওয়েলকাম বেক টু মাই চেনেল সন্তোষ অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো সকলোৱে চাই থাকিব বুলি আশা ৰাখিছোঁ। সো গাইজ, এতিয়া মই এইফালে চাওক, চাৰিওফালে বাগান আৰু একদম ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ। এইফালে চাওক গাইজ, এতিয়া সময় হৈছে 2টা আৰু মই গৈ আছোঁ আমাৰ ঢেকিয়াল ফালে গৈ আছোঁ। চ' সেইফালে কিবা এটা কাম আছে, তাৰ কাৰণে গৈ আছোঁ। আৰু এইফালে চাওক, বতৰটো অলপ এতিয়া ডাৱৰ কৰিছে। ইয়াত ৰখিলোঁ যেতিয়া বহুত বেছিয়ে ৰ'দ দি আছিলে, ইয়াত ছাঁ আছিলে, সেইকাৰণে ৰখিছিলোঁ ইয়াত। আৰু এতিয়া ডাৱৰ কৰি দিলে, তৰিয়া কৰি দিলে, তো এতিয়া গৈ থাকোঁ, নহ'লে আকৌ ৰ'দ দি দিব। চ' গাইজ, ইয়াৰ পৰা গৈ থাকোঁ। চ' ভিডিঅ'টো এফালে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ড্ৰেছটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চ' গাইজ চাওক, ভিডিঅ' বনাবলৈ কিমান কষ্ট। চ' গাইজ, ৰাস্তাত আহি থাকোঁতে এতিয়া মই গণক পুখুৰী পাম আৰু তাতে ব্ৰেক মাৰিব লগা হ'ল। ইয়াত বান্দৰ জাপ মাৰি দিলে, এইফালে বহুত বেছি বান্দৰ আছিলে, সেইফালে পলালে। এতিয়া চাওকচোন, ইয়াৰ পৰা দেখি নাপায় বাৰু। ধুনীয়া এটা লোকেশ্যনত ৰখিছোঁ। এইফালে চাওক, এইফালেও পথাৰ, এইফালেও পথাৰ, আৰু বতাহ মাৰি আছে, খুব মজা লাগিছে, ঠাণ্ডা ঠাণ্ডা। এতিয়া গৈ থাকোঁ। চ' গাইজ, এটিএম সোমাইছিলোঁ পইচা লাগিব, কিন্তু এটিএমটো কাৰেণ্ট নাই, সেইকাৰণে চলা নাই। তো ক'ৰপৰা টেবুলতে যাব লাগিব ইয়াৰ পৰা। চ' গাইজ, এতিয়া মই ঢেকিয়াল চাৰিআলিত আছোঁ। তো ইয়াত বেংক সোমাইছোঁ, এটিএমৰ পিন বনাব লাগিব, তাৰ কাৰণে মই এটিএম গৈছোঁ, মিনি এটিএম। চ' চাওক, এটিএম যাওঁ এতিয়া। আৰু এইফালে চাওক ঢেকিয়াল। চ' গাইজ, এতিয়া এটিএমত সোমাইছোঁ আৰু এটিএমত পিন বনাব লাগিব এতিয়া। চ' এটিএমত পিন কেনেকুৱা বনায় সেইটো চাওক, অলপ দেখা দিছোঁ। পিন বনামতো মই গ্ৰীণ পিন OTP জেনেৰেট মাৰি দিছোঁ। OTP হেজ বিন চেণ্ড ইয়ৰ ৱেলকাম। চ' এতিয়া পিনটো দিব লাগিব নতুনকৈ। চ' গাইজ, অকল হৈ গ'ল এটিএমটো, মানে পিনটো সোনকালে নিদিলোঁ, তাৰ কাৰণে হেৰি হৈ গ'ল, ৰিজেক্ট হৈ গ'ল। কি মানে পিনটো দিবলৈ অলপ দেৰি হৈ গ'ল, তাৰ কাৰণে 24 ঘণ্টাৰ পাছত আহিব লাগিব। এতিয়া এনেই আহিলোঁ মই, ক্লিয়াৰ মাৰি দিওঁ, কেঞ্চেল মাৰি দিওঁ আৰু যাওঁ ইয়াৰ পৰা। চ' গাইজ, বেংক আহিছিলোঁ, কিন্তু বেংকত ক'লে এটিএমৰ পৰা পিনটো বনাব পাৰিবা। চ' এটিএম গ'লোঁ আৰু এটিএমত চব হৈ গ'ল। লাষ্টত যেতিয়া পিনটো দিয়াৰ সময়তে অলপ দেৰি কৰি দিলোঁ, তাৰ কাৰণে মানে এতিয়া আৰু কেঞ্চেল হৈ গ'ল আৰু 24 ঘণ্টাৰ পাছত যাব লাগিব। চ' আপোনালোকে তেনেকুৱা নকৰিব। এটিএমত যদি পিন বনায়, পিনটো সোনকালে লগালগ দি দিব, নহ'লে দেৰি হ'লে আৰু গুচি যায়। চ' এতিয়া ইয়াৰ পৰা যাওঁ, কালি আহিব লাগিব আকৌ। চ' এটা সৰু কামৰ কাৰণে দুবাৰ আহিব লগা হ'ব। আৰু ইয়াৰ পৰা ঢেকিয়াল চাৰিআলি চাওকচোন কেনেকুৱা আছে, ওপৰৰ পৰা দেখাই দিছোঁ। চাওক, ইমান গৰমত। আৰু এইফালে আৰু গাইছ, এইফালে বহুত একদম মানে কাৰেণ্ট কাটি দিছে এইফালে। চ' এতিয়া কাৰেণ্ট চাৰেণ্ট নাই, এইফালে ঠাণ্ডা খালোঁ, বহুত গৰম। ইয়াৰ পৰা যাওঁ, বাইক ইয়াৰ পৰা ওলাওঁ আৰু যাওঁ। যি কামৰ কাৰণে গৈছিলোঁ সেই কামটো নহ'ল, এনেই গ'লোঁ। চ' একো নাই, ফাৰ্ষ্ট টাইমত এনেকুৱা হয়েই এক্সপিৰিয়েঞ্চ। তো নেক্সট বাৰ যাম। আৰু এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।